আহিছোঁ আমাৰ লগত আছে জ্যেষ্ঠ সাংবাদিক পাৰ্থ বৰা পাৰ্থ আপোনাৰ ওচৰলৈ আহিছোঁ বৰ্তমান আপুনি শিৱসাগৰত আছে এই মুহূৰ্তত বানাক্ৰান্তসকলৰ দুখ আচলতে কোনেও বুজিব নোৱাৰে যি তেওঁলোকৰ অনুভৱ যি সন্মুখেৰে তেওঁলোকে গৈছে যে যি সমস্যাত তেওঁলোক আছে এতিয়াও বহু লোক বাহিৰতে আছে এতিয়া লোক ঘৰখনৰ কিছু পানী কমিছে যদি ঘৰখনৰ অৱস্থা এতিয়াও তথৈবচ প্ৰিয়ংকা আমি আজি নাজিৰাৰ কমল চাপৰিত উপস্থিত হৈছোহি আৰু ইয়াৰ অৱস্থা চাওক এইটো এটা ৰাস্তা এই ৰাস্তাটোত কিদৰে পলহ বুকাই এই ৰাস্তাটো এক প্ৰকাৰ অচল কৰি তুলিছে আৰু এই ৰাস্তাটো পৰিষ্কাৰ কৰিবলৈ জেচিবি আহিছিলে আৰু মাজত যিখিনি মাটি আছিল সেই মাটিখিনি ছাইডলৈ জেচিবিয়ে লৈ গ'ল আৰু ছাইডত মই এই বাঁহডাল সুমুৱাই দেখুৱাম চাওক কি লেভেলৰ পলহ ইয়াত যদি মই থিয় হ'ব বিচাৰোঁ এই বোকাই মোৰ আঁঠু স্পৰ্শ কৰিব আৰু অঞ্জনক অনুৰোধ জনাম সেই কিছু দূৰৰ সেই স্থান দেখুৱাবলৈ তাত এজন মানুহ একেবাৰে সোমাই যাব এই পৰ্যায়ৰ পলহ আৰু সেই বিভীষিকাৰ দিনটোত সেই ভয়ানক দিনটোত 19 জুলাই নহয় জানো 19 জুলাইৰ সেই দিনটোত পানীৰ ঢল ইমানেই তীব্ৰ আছিলে ৰাস্তাত আমি দুটা ঘৰ দেখিলোঁ ঘৰৰ চিলিং ৱালবোৰ পানীৰ ঢৌত উটি আন স্থানত গৈ পৰিছেগৈ মই ইয়াত কিছু স্থানীয় লোক আছে স্থানীয় লোকসকলৰ সৈতে কথা পাতিব চেষ্টা কৰিম গতিকে যি দৃশ্য দেখিছে নিউজ 18ৰ যোগেদি অসমৰ ৰাইজে সেই দৃশ্যৰ পৰাই তেওঁলোকে অনুমান কৰিব পাৰিছে ইয়াত এখন নেপালী খুঁটি নাই ইয়াত বহু কেইখন নেপালী খুঁটি আছে সেই নেপালী খুঁটিখনত সাহায্য ইত্যাদি পাইছেগৈ কাৰণ সেই নেপালী খুঁটিয়ে শিৰোনাম দখল কৰিছে কিন্তু আন এইখন নেপালী খুঁটি কমল এইখন নেপালী খুঁটিত কিন্তু এতিয়াও আন এখন নেপালী খুঁটি বা এই স্থানৰ নাম চাব এই স্থানৰ নাম হৈছে এই স্থানৰ নাম কমল চৰাই নহয় জানো কমল চাপৰি গতিকে আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ বাইদেউ আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ কওকচোন কি কম আৰু বানপানী হুতে গোটেই বুৱাই নিলে মানে এনেকুৱাকে সুত বাঢ়িলে আমি প্ৰমাণ পত্ৰ মানে বস্তু বাহানি জীৱ জন্তু একো বচাব নোৱাৰিলোঁ যাৰ ধৰক স্কুটিখন আছিলে সেইখনো পুত খাই গ'ল কাৰোবাৰ ঘৰ ভাঙিছে কাৰোবাৰ বস্তু বটোৱা মোৰো চব একে একদম আমাৰ ঘৰ ওপৰেদি গৈছে ঘৰৰ ওপৰেদি পানী বৈ গৈছে এতিয়া ঘৰৰ ওপৰেদি নাই এইখন গাঁও বুলি একো কোনো নিশ্চিহ্ন মই কেমেৰা ৰোল কৰিব অনুৰোধ জনাম অঞ্জনক এইখনত কোনো ধৰণৰ ইয়াত যে গাঁও এখন আছিলে নাই মিডিয়া নাই আৰু কোনো মানে NDF নাই মানে আমাৰ গাঁৱৰ কোনো ভিডিঅ' ভাইৰেল নহ'ল মানে কি ঘৰৰ ওপৰেদি গৈছে আৰু বৰ গুৰুত্বপূৰ্ণ কথা কৈছে মহিলাগৰাকীয়ে বাইদেৱে বৰ গুৰুত্বপূৰ্ণ কথা কৈছে ভিডিঅ' ভাইৰেল নহ'ল কাৰণে সাহায্য নাপালে প্ৰশাসনক মই পুনৰ আহ্বান জনাম এই ধৰণে নকৰিব ক'ৰবাত ভিডিঅ' ভাইৰেল হৈছে তাত উপৰ্যুপৰি সাহায্য প্ৰেৰণ কৰিছে কিন্তু মই বাৰম্বাৰ কম বহু কেইখন নেপালী খুঁটি আছে এই বান বিধ্বস্ত অঞ্চলত বহু এনেধৰণৰ অঞ্চল আছে য'ত এই ৰাস্তাটোৱেদি কোনো ধৰণৰ ট্ৰাক অহা নাই গাড়ী অহা নাই তেওঁলোকে সাহায্য পোৱা নাই আৰু সাহায্য লাভ কৰিবলৈ তেওঁলোকে যাব লাগে কিমান 2-3 কিলোমিটাৰ যাব লাগে দাদা আপোনাৰ ওচৰলৈ আহিছোঁ দাদা এইফালে আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ কওকচোন পশুধন কেইটাৰ কথা আপুনি কৈ আছে আমাৰ গৰু ছাগলী উটি গ'ল দোকান বজাৰ ঘৰৰ বস্তু গ'ল খালি জীৱনকেইটা বচাই আহিলোঁ হয় সিমানে এতিয়া ঘৰখন আছে ঘৰৰ ভিতৰত এনেকৈ বোকা দোকান বজাৰ সম্পত্তি চব গ'ল গৰু কেইটা আছিলে গৰু গ'ল 10-12টামান গ'ল ছাগলী গ'ল 10-12টামান হয় আৰু দোকানতে সা সম্পত্তি গ'ল হয় প্ৰায় 40-50 হাজাৰ টকা সম্পত্তি উঠি গ'ল হয় আৰু এইখিনি পুনৰ নিৰ্মাণ কৰিবলৈ মোটামুটি ধনৰ প্ৰয়োজন হ'ব সেইটো হয় সেইকাৰণেই মই আহ্বান জনাম চৰকাৰক এক পদ্ধতিগতভাৱে ছাৰ্ভে কৰি কাক কিমান প্ৰয়োজন প্ৰতিজন মানুহ যে কোনো যাতে বাদ নপৰে ভিডিঅ' ভাইৰেল নোহোৱাৰ কাৰণেই যাতে কোনো ব্যক্তিয়েই সাহায্যৰ পৰা বঞ্চিত নহয় আৰু এগৰাকী ব্যক্তি আছে তেওঁ এই ধৰণেৰে ভৰিটো চাওক এই ব্যক্তিগৰাকীৰ ভৰিটোলৈ মন কৰক তেওঁ অসুস্থ মই কম অসুস্থ তৎসত্বেও কিন্তু এনেদৰে তেওঁ জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে আপোনাক অনুৰোধ জনাম আপুনি নিৰাপদ স্থানত থাকক গৈ কিন্তু ভৰিৰ ইনফেকশ্যন বৃদ্ধি হ'লে কিন্তু জটিলতাৰ সৃষ্টি হ'ব থাকিলে কোনে খুৱাব মোক কোনো নাই মোৰ আই বোপাই নাই ককাই ভাই 3টা আছিলোঁ এইটো তাহাঁতি চব ঘৰ ভাঙি গুচি গ'ল আৰু মই ইয়াত থাকোঁ ঘৰটো মোৰো অৱস্থা বেয়া চৰকাৰে দিছিলে মোক ঘৰ বনাবলৈ বালি পেলাই থৈছিলোঁ বালিখিনিও চব পোত খালে এতিয়া ঘৰটো এইখিনিতে আছে আপোনাৰ চৰকাৰী কুঁৱা পাইছোঁ মই ঘৰ পাইছোঁ আৰু ঘৰটো বনাই আছিলোঁ সেই ঢাক খাই দিলে এতিয়া দুবেলা দুসাঁজ খাবৰ কাৰণে যিখিনি লাগে প্ৰয়োজনীয় সেইখিনি সাহায্য পাইছে নাই খাবলৈ কাৰণে আমাৰ একো সুবিধাই নাই বেলেগৰ ঘৰত থাকোঁ যিখিনি ৰাইজে আহিছে আৰু সহায় কৰিছে তাকে দুমুঠি সিজাই খাইছোঁ আৰু হয় মই আন এগৰাকী ব্যক্তি আছে আপোনাৰ ওচৰলৈ যাম কওকচোন কি দাদা হয় আপুনি কওক হয় তেওঁলোকে ক'ব এইজনৰ ঘৰ পৰা আছে তাত জালা যাম বুলি মই আগবাঢ়িবলৈ চেষ্টা কৰিম
গতিকে নিউজ 18 দৰ্শকে ইয়াৰ পৰাই অনুমান কৰিব পাৰিছে। মই নবুলৰ ওচৰলৈ যাম, নবুলৰ পৰা লৈ লওঁ স্থানটো, যাতে তেওঁ একজেক্টলি লোকেশ্যনটো কৈ দিব পাৰে, যাৰ যোগেদি প্ৰশাসনৰ এটলিষ্ট এই স্থান প্ৰশাসন পাবগৈ। পোৱাহি নাই, আমি আহি পাইছোহি। প্ৰশাসনৰ কিন্তু এজনো ব্যক্তি এই স্থান পোৱাহি নাই, সাহায্য দিব পৰা নাই। এই দুৰ্গম অঞ্চল বহুকেইখন নেপালী খুটি আছে কাৰণেই বুলিয়েই মই বাৰম্বাৰ কৈ আছো। বাইদেউ কওকচোন, আপোনাৰ ঘৰটো কি অৱস্থা? এই ঘৰৰ অৱস্থাই নাই, আঁঠু ওপৰত পলস হৈ আছে বা বস্তু বাহিনী একো এটাই নাই। গৰু ছাগলী চব উটিয়ে গ'ল। অকল মোৰেই নহয়, গোটেই কমল চাপৰি অৱস্থাই কাহিল চবৰে একেটাই অৱস্থা হৈ আছে। আমি পাইছোঁ হয়, চৰকাৰী সুবিধা পাই আছোঁ এইবিলাক, তথাপিও আমাক বনাই খাবলৈ কিবা এটা সুবিধা দিয়ক, সাহায্য লাগে। ক'ত আশ্ৰয় লৈ আছে? এতিয়া আমি স্কুলত বহি আছোঁ। স্কুলখন কিমান দূৰ? ইয়াৰ পৰা আছে বাগানৰ স্কুলত। হয়, মই নবুলৰ ওচৰলৈ আহিম। আপুনি সঠিককৈ গোটেই অঞ্চলটোৰ বিষয়ে যদি অৱগত কৰে, প্ৰশাসন এটলিষ্ট নোহোৱাকৈ থাকিব নোৱাৰিব। হয়, আচলতে নাজিৰাত বিহুবৰ দুখন আছে। এখন হৈছে শিমলুগুৰি চন্তকাৰী গ'লে আপুনি যিখন বিহুবৰ, আৰু তাত যিটো নেপালী খুঁটিৰ কথা সাধাৰণতে নিউজত ওলাই আছে, আৰু সেইখন আছে, সেইটো ৰাস্তা বেলেগ। আৰু এইখন হৈছে বিহুবৰ, আপোনাৰ নাজিৰা মেকিপুৰ হৈ আহিব লাগিব ৰাস্তাটো। আৰু এই বিহুবৰৰ ওচৰতে লক্ষ্মীজান বিহুবৰ বুলি কয় এখন, আৰু এই লক্ষ্মীজান বিহুবৰৰ এখন হৈছে কমল চাপৰি। আৰু এই অঞ্চলটোলৈ আমি আহি দেখিছোঁ যে যিসকল বানাক্ৰান্ত লোকৰ যি দুৰ্ভোগ ভুগিছে, তেওঁলোকে 3 কিলোমিটাৰ 4 কিলোমিটাৰ পথ ওলাই গৈ তেওঁলোকে ৰিলিফ ল'বলগীয়া হৈছে বুলি কৈছে। আৰু কিছু সময় পূৰ্বে আমি প্ৰশাসনৰ লগত কথা পাতিলোঁ, তেওঁলোকে কৈছে যে অতি সোনকালে তেওঁলোকৰ ওচৰত ৰিলিফ পোৱাৰ ব্যৱস্থা কৰিব। কিন্তু এই যিটো পথ দেখিলোঁ, এই পথেৰে ৰিলিফ আনিবলৈও সুবিধা হোৱা নাই। আচলতে এই পথটোৰ ওপৰেৰে 2-3 বাৰ JCB চলাব লাগিব, JCB বা ফকলেণ্ড চলাব লাগিব। তাৰ পাছতহে এই পথেৰে গাড়ী অহা যোৱাৰ উপযোগী হৈ পৰিব। আৰু তেওঁলোকে কৰিম বুলি আমাক জনালে, আপুনি মোৰ সন্মুখতে আছিল। হয়, আৰু এই লোকসকলে বহুত দুৰ্ভোগ ভুগি আছে। ইয়াৰ যিটো 150টা পৰিয়াল আছে বুলি ক'লে কমল চাপৰিত। আৰু আমি আৰু আগলৈ যাম, আৰু তাত আগলৈ যাবলৈ প্ৰিয়ংকা আমি প্ৰয়াস কৰিম। এই মুহূৰ্তত আমি আহ্বান জনাইছো প্ৰশাসনক যাতে তেওঁলোকলৈ চকু মেলি চাই যি সাহায্যৰ প্ৰয়োজন। কিন্তু সাহায্য দিয়াৰ আগতে এইটো যিটো ৰাস্তা ইতিমধ্যে অঞ্জনে দেখুৱাই আছে, এই ৰাস্তাটোত JCB চলাই ৰাস্তাটো প্ৰথমতে মোকলাই ল'ব লাগিব, তাৰ পিছতহে গাড়ী আহিব। অন্যথা ইয়াত আমাৰ দৃষ্টিত কিন্তু গাড়ী অহাৰ কোনো স্কোপ নাই। এইখন চাওক স্কুল, এই স্কুলখন স্বাভাৱিক অৱস্থালৈ কেতিয়া ঘূৰি আহিব? স্কুল নহয় জানো এইখন? এই স্কুলৰ সন্মুখত এই পৰ্যায়ৰ পলস বোকা চাওক, ইমানলৈকে সোমাই গৈছে। মই একাঠতকৈ বেছি হ'ব। মই এই গভীৰতা দেখুৱাবলৈ এইডাল সোমোৱাই দেখুৱাওঁ, চাওক। গতিকে কোনোবা শিশু যদি ইয়াত আবদ্ধ হৈ যায়, ফচি যায়, সেই শিশুৰ কাৰণে কিছু জটিলতা বা ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে যেতিয়ালৈকে পলস, এয়া চাওক, ভৰি উঠাই আনিব নোৱাৰি, যেতিয়ালৈকে পলস আঁতৰি নাযায় বা JCB যোগেদি পলস আঁতৰাই দিব পৰা নাযায়, তেতিয়ালৈকে স্কুললৈ ছাত্ৰ ছাত্ৰীসকল নহাটোৱেই ভাল। খোজ কাঢ়িব পৰা নাযায়, ভৰি সোমাই যায় পলসত, সেই ধৰণৰ এক অৱস্থা। JCBৰ যোগেদি পলসবোৰ বোকাবোৰ ছাইডলৈ লৈ যোৱা হ'ল, কাষলৈ লৈ যোৱা হ'ল। কিন্তু এই ৰাস্তাত কেতিয়া গাড়ী চলিব, কেতিয়া মটৰ চলিব, কেতিয়া সাহায্য আহিব, গাঁওখনে কেতিয়া ঠন ধৰি উঠিব, সেই তেনেধৰণৰ কথাবোৰ ভাবিলেই ভগৱানৰ ওচৰত সকলো এৰি দিয়া সদৃশ হয়। তৎসত্বেও কিন্তু আমি প্ৰয়াস কৰিব লাগিব। আমি সুদূৰ গুৱাহাটীৰ পৰা এই স্থানত আহি উপস্থিত হৈছোঁ, কাৰণ আমি জানো বহুকেইখন নেপালী খুটি আছে ইয়াত। নেপালী খুটি সদৃশ পৰিৱেশ ইয়াতেই নহয়, বহুতত অনুৰূপ পৰিৱেশৰ সৃষ্টি হৈছে। প্ৰতিখন গাঁও যাতে আমি দেখুৱাব পাৰোঁ, প্ৰতিজন বান বিধ্বস্ত লোক আমি দেখুৱাব পাৰোঁ, সেয়াই আমাৰ প্ৰয়াস। পুনৰ আন এক স্থানৰ পৰা বানত বিধ্বস্ত হোৱা লোকসকল, দুৰ্গতসকলৰ অৱস্থা নিউজ 18 দৰ্শকক জনাম। প্ৰিয়ংকা, হয়, আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ। হয়, ধন্যবাদ জনাইছোঁ পাৰ্থ। এই মুহূৰ্তত আপোনাক দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তৰ কিছুমান ছবি নিউজ 18 দৰ্শকলৈ প্ৰত্যক্ষ কৰিছে, কিদৰে এতিয়াও জীয়াতু ভুগি আছে একাংশ লোকে। যিসমূহ স্থানত সেই এটা উল্লেখযোগ্য কথা কৈছে, এটা গুৰুত্বপূৰ্ণ কথা কৈছে, ভিডিঅ' ভাইৰেল হোৱা নাই বাবে তেওঁলোকে সাহায্য পোৱা নাই, কোনো ধৰণৰ সা সুবিধা এতিয়াও পোৱা নাই। এনেদৰে তেওঁলোকে চৰম দুৰ্যোগ ভুগিয়া আছে এইসকল লোকে, এনেদৰে উল্লেখ কৰিছে। কাৰণ তেওঁলোকৰ ভিডিঅ' ভাইৰেল হোৱা নাই বা তেওঁলোকে একেই কষ্টই পাই আছে, তেওঁলোকে দুখ কষ্ট পাই আছে, কিন্তু তেওঁলোকৰ কাৰণে কোনো সাহায্য বা তেওঁলোকে কোনো সুবিধা এই মুহূৰ্তলৈকে পোৱা নাই।